যে ৰাজনীতি এটা পৃথক বস্তু আৰু সমাজনীতি এটা পৃথক বস্তু। আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে। মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায়, এই কথা ভূপেন দাইও গাই থৈ গৈছে। জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। যে ৰাজনীতি এটা পৃথক বস্তু আৰু সমাজনীতি এটা পৃথক বস্তু। ৰাজনীতিয়ে ৰাজনীতি কৰিবই, গতিকে ৰাজনৈতিক লাভালাভৰ কাৰণে বিভিন্ন কথা বতৰাবিলাকৰ অৱতাৰণা সময়ে সময়ে হ'বই। কিন্তু সমাজনীতিয়ে কৈ আহিছে বা আমি যি দেখি আহিছোঁ যে আমি সমাজত সকলোৱে ঐক্যবদ্ধভাৱে থাকিব লাগে, সমাজৰ শান্তি শৃংখলা যাতে ব্যাহত নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগে। আৰু যিবোৰ কথাৰ কথা কোৱা হৈছে যে মিয়া বা এনেধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে, এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয়, মোৰ নিজৰ মনৰ ভাষা নহয়। বৰং মই সকলোকে মানুহ হিচাপে মই সন্মান কৰিবলৈ শিকিছোঁ, মানুহ হিচাপে শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ। আৰু আমাৰ ধৰ্মসমূহে এটা কথা সদায় শিকাই আহিছে, আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে। মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায়, এই কথা ভূপেন দাইও গাই থৈ গৈছে। গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব, মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব, আৰু তেতিয়াহে সমাজৰ শান্তি শৃংখলা অটুট থাকিব। আৰু মই এই কথাটো সেইকাৰণেই ক'ব খোজোঁ যে এনেধৰণৰ কথা বতৰাবিলাকে আমাক সকলোকে কিন্তু আমাৰ মনবোৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰিব নোৱাৰে কাৰণেই আজি আমি এই গৰৈমাৰী শাখাৰ এই কাৰ্যসূচীলৈ আমি আজি আহিছোঁ। আৰু অসম সাহিত্য সভাৰ কথাটো এনেধৰণৰ, জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। যে ৰাজনীতি এটা পৃথক বস্তু আৰু সমাজনীতি এটা পৃথক বস্তু। ৰাজনীতিয়ে ৰাজনীতি কৰিবই, গতিকে ৰাজনৈতিক লাভালাভৰ কাৰণে বিভিন্ন কথা বতৰাবিলাকৰ অৱতাৰণা সময়ে সময়ে হ'বই। কিন্তু সমাজনীতিয়ে কৈ আহিছে বা আমি যি দেখি আহিছোঁ যে আমি সমাজত সকলোৱে ঐক্যবদ্ধভাৱে থাকিব লাগে, সমাজৰ শান্তি শৃংখলা যাতে ব্যাহত নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগে। আৰু যিবোৰ কথাৰ কথা কোৱা হৈছে যে মিয়া বা এনেধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে, এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয়, মোৰ নিজৰ মনৰ ভাষা নহয়। বৰং মই সকলোকে মানুহ হিচাপে মই সন্মান কৰিবলৈ শিকিছোঁ, মানুহ হিচাপে শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ। আৰু আমাৰ ধৰ্মসমূহে এটা কথা সদায় শিকাই আহিছে, আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে। মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায়, এই কথা ভূপেন দাইও গাই থৈ গৈছে। গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব, মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব, আৰু তেতিয়াহে সমাজৰ শান্তি শৃংখলা অটুট থাকিব। আৰু মই এই কথাটো সেইকাৰণেই ক'ব খোজোঁ যে এনেধৰণৰ কথা বতৰাবিলাকে আমাক সকলোকে কিন্তু আমাৰ মনবোৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰিব নোৱাৰে কাৰণেই আজি আমি এই গৰৈমাৰী শাখাৰ এই কাৰ্যসূচীলৈ আমি আজি আহিছোঁ। আৰু অসম সাহিত্য সভাৰ কথাটো এনেধৰণৰ, জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই।